Hello everyone, মই মনিকাই মোৰ চেনেল আসামিজ ব্লগাৰ মনিকা চেনেলৰ জৰিয়তে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই নতুন এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ বাবে। আশা কৰিছো আপোনালোক সকলোৱে চাই ভাল পাব বুলি। আহক তেনেহলে আজি ৰেচিপিটো মই আৰম্ভ কৰো। এইখিনি হৈছে মেটেকাৰ ফুল। আপোনালোকে নিশ্চয় চিনি পায় আৰু হয়তো কিছুমানে চিনি নাপাবও পাৰে। এনে ধৰণৰ ফুল দেখিবলৈ খুব ভাল লাগে মোৰ। প্ৰথমতে মই ফুলখিনি ভালদৰে ধুই লৈছো, তাৰ পাছতে এই ফুলপাহৰ এই অংশটো এৰুৱাই লৈছো। মেটেকাৰ ফুল গাঁৱৰ পথাৰবোৰত প্ৰায় দেখিবলৈ পোৱা যায়। যিসকল গাঁৱৰ হয় তেওঁলোকে নিশ্চয় মেটেকাৰ ফুল চিনি পায়। এনেদৰে মই প্ৰায় সকলোখিনি ফুলৰে এই অংশটো এৰুৱাই ল'ম। এতিয়া মই লৈছো অলপ বেচন। লগতে অকণমান ময়দাও মই লৈ লৈছো। আপোনালোকে ইচ্ছা নকৰিলে নলবও পাৰে। আৰু মই লৈছো আধা চামুচমান জিৰা গুড়ি, তাৰ পাছতে ধনিয়া গুড়িও লৈছো আধা চামুচমান। আৰু লৈছো সোৱাদ অনুযায়ী নিমখ। এতিয়া মই পানী দি লৈছো। পানী দি ভালদৰে গুলি লৈছো। এই সকলোখিনি ৰেডি কৰাৰ পাছত মই গেছত এখন কেৰাহী গৰম হ'বলৈ দিছো। এইফালে এইখিনি ৰেডি হৈ আছে। কেৰাহীখন গৰম হোৱাৰ পাছত মই ৰিফাইন তেল দি দিছো। এতিয়া মই বেচন আৰু ময়দাৰ বনোৱা পেষ্টখিনিত এনেদৰে ফুলবোৰ জুবুৰিয়াই লৈছো। তেল গৰম হোৱাৰ পাছত মই এনেকৈ দি দিছো। বহুত ভাল লাগে খাবলৈ আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত জলকীয়া গুড়ি দিব পাৰে বা জ্বলা জলকীয়া, কিন্তু মই জলকীয়া দিয়া নাই কিয়নো মোৰ সৰু ছোৱালী আছে, তাইও খাবৰ বাবে মই জলকীয়া দিয়া নাই। আৰু জ্বলা দিলে বহুত বেছি ভাল হয়। আৰু এনেদৰে মই লৰচৰ কৰি দিছো। এতিয়া এইকেইটা হৈ গ'ল। বাকী থাকি যোৱাখিনিও মই সেই একেদৰেই বনাই লৈছো। মেটেকাৰ ফুল এনেদৰে খাই বহুত ভাল লাগে আৰু আপোনালোকে যদি কেতিয়াও খোৱা নাই তেনেহলে এনেকৈ খাই চাব, বহুত ভাল লাগে আৰু আপোনালোকেও নিশ্চয় ভাল পাব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপিও অল কৰি ল'ব। তেতিয়া মই আগলৈ দি যোৱা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগলৈও মোৰ ভিডিঅ'বোৰ আপোনালোকে এনেদৰেই চাই যাব বুলি মই আশা কৰিলোঁ।
আজিলৈ আহোঁ তেনেহ'লে আকৌ পুনৰ আপোনালোকক মই নতুন এটা ভিডিঅ'ত লগ পাম।